টাইমেটলৈ স্বাগতম জনাইছো মহিমাক্ষী। আপুনি অতি সহজে লাভ কৰিব মাতৃৰ পত্তা মাত্ৰ আপোনাৰ হাতত কেইদিন মানে সময় আছে। 30 জানুৱাৰী হৈছে শেষ সীমা। যদি আপোনাৰ ওচৰৰ নামঘৰে এতিয়ালৈকে মাতৃৰ পত্তা লাভ কৰা নাই, মন্দিৰে লাভ কৰা নাই, ধৰ্মীয় যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানে যদি এতিয়ালৈকে মাতৃৰ পত্তা লাভ কৰা নাই, তেন্তে আপুনি শীঘ্ৰে আবেদন কৰিব পাৰিব। অথবা শিক্ষানুষ্ঠানসমূহে যদি লাভ কৰা নাই বা ক্লাবেও এতিয়ালৈকে মাতৃৰ পত্তা পোৱা নাই, তেন্তে আপুনি শীঘ্ৰে আবেদন কৰিব পাৰিব আৰু আবেদন কৰিলে লাভ কৰিব মাতৃৰ পত্তা। 30 জানুৱাৰী হৈছে শেষ সীমা, গতিকে 30 জানুৱাৰীৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব আৰু যথেষ্ট শিথিলতা কৰা হৈছে। ঘৰত বহি আপুনি অতি সহজে অতি কম সময়ৰ ভিতৰতে লাভ কৰিব পাৰিব মাতৃৰ পত্তা। কেনেদৰে ক'ত আপুনি আবেদন কৰিব লাগিব আপোনাৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো। মিছন বসুন্ধৰা আবেদনকাৰীক লৈ ডাঙৰ খবৰ আহি পৰিছে। 30 জানুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে আবেদনৰ সময়সীমা, গতিকে 30 জানুৱাৰীৰ ভিতৰত আপুনি আবেদন কৰক। আবেদন কৰিলে লাভ কৰিব মাতৃৰ পত্তা। নামঘৰ, মন্দিৰ, বিদ্যালয়, ক্লাব, মহিলা সংঘ, সামাজিক অনুষ্ঠানৰ বাবে ভাল খবৰ, সকলোৱে লাভ কৰিব মাতৃৰ পত্তা। নামঘৰ, ধৰ্মীয় উপাসনাস্থলী আদি অনুষ্ঠান প্ৰতিষ্ঠানে কৰিব পাৰিব আবেদন। আপুনিও শীঘ্ৰে আবেদন কৰক, সময় যিহেতু কমি আহিছে। যিসকলে পৰ্টেলত আবেদন কৰিব পৰা নাছিল তেওঁলোকে মেনুৱেলি কৰিব পাৰিব, আবেদন কৰিব পাৰিব। মেনুৱেলি আবেদন কৰিলেও গ্ৰহণ কৰিব পাৰিব আবেদন পত্ৰ। গতিকে আপুনি যদি পৰ্টেলত আবেদন কৰিবলৈ অসুবিধা পাইছে বা সমস্যাত পৰিছে, তেন্তে মেনুৱেলিও আপুনি কৰিব পাৰিব আবেদন। ৰাজ্যৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানে লাভ কৰিব ম্যাদী পত্তা লাভ কৰিব। পত্তা লাভৰ বাবে কেবিনেটে শিথিল কৰিলে বহু নিয়ম, গতিকে আপুনিও শীঘ্ৰে আবেদন কৰিব পাৰিব মাতৃৰ পত্ৰৰ বাবে। মাতৃৰ পত্ৰৰ বাবে যদি এতিয়াও আবেদন কৰা নাই শীঘ্ৰে কৰক। সকলো অনুষ্ঠান প্ৰতিষ্ঠান, ধৰ্মীয় অনুষ্ঠান অথবা বিদ্যালয়, ক্লাবসমূহেও লাভ কৰিব মাতৃৰ পত্তা। আপুনি যদি পৰ্টেলত আবেদন কৰিবলৈ অসুবিধাৰ সন্মুখীন হৈছে, তেন্তে আপুনি মেনুৱেলিও কৰিব পাৰিব। মেনুৱেলি কৰিলেও আপোনাৰ আবেদন পত্ৰ গ্ৰহণ কৰা হ'ব। গতিকে 30 জানুৱাৰী হৈছে সেই সীমা। 30 জানুৱাৰীৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব। 30 জানুৱাৰীৰ ভিতৰত যদি আপুনি আবেদন নকৰে, তেন্তে কিন্তু মাতৃৰ পত্তা লাভ নকৰিব। গতিকে ধৰ্মীয় অনুষ্ঠান বা শিক্ষানুষ্ঠান, নামঘৰ, অনুষ্ঠান প্ৰতিষ্ঠান, ক্লাব সকলোৱে লাভ কৰিব এতিয়া মাতৃৰ পত্তা। মাতৃৰ পত্তাক লৈ ডাঙৰ খবৰ আহি পৰিছে। 30 জানুৱাৰী হৈছে শেষ সীমা। 30 জানুৱাৰীৰ পূৰ্বে আপুনি আবেদন কৰিব লাগিব আৰু যিসকলে পৰ্টেলত আবেদন কৰিবলৈ অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোকে মেনুৱেলিও কৰিব পাৰিব আৰু মেনুৱেলি আবেদন কৰিলেও গ্ৰহণ কৰা হ'ব আবেদন পত্ৰ। গতিকে আপুনি যদি অনলাইন আবেদন কৰিবৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে, তেন্তে মেনুৱেলি কৰক। 30 জানুৱাৰীৰ শেষ সীমা, গতিকে সময় যিহেতু কমি আহিছে, আপুনি হাতত সময় থাকোঁতেই আপুনি শীঘ্ৰে কৰি লওক। মাত্ৰ কেইটামান দিন বাকী আছে। এতিয়ালৈকে যদি মাতৃৰ পত্তা লাভ কৰা নাই, আপোনাৰ ওচৰৰ নামঘৰটোৱে যদি মাতৃৰ পত্তা পোৱা নাই বা যিকোনো ধৰ্মীয় অনুষ্ঠানে যদি মাতৃৰ পত্তা লাভ কৰা নাই, শিক্ষানুষ্ঠান আপোনাৰ ওচৰৰ বিদ্যালয়খনে যদি এতিয়ালৈকে মাতৃৰ পত্তা লাভ কৰা নাই বা যিকোনো ক্লাবে যদি লাভ কৰা নাই মাতৃৰ পত্তা, তেন্তে শীঘ্ৰে আপুনি আবেদন কৰক মাতৃৰ পত্তাৰ বাবে। আবেদন কৰিলে লাভ কৰিব মাতৃৰ পত্তা। ঘৰত বহি COACটো পৰ্টেলৰ জৰিয়তে আপুনি লাভ কৰিব পাৰিব বা আপোনাৰ নামঘৰ, ওচৰৰ নামঘৰ বা বিদ্যালয় বা শিক্ষানুষ্ঠান, অনুষ্ঠান প্ৰতিষ্ঠানে লাভ কৰিব মাতৃৰ পত্তা। মাতৃৰ পত্তাক লৈ ডাঙৰ খবৰ আহি পৰিছে। 30 জানুৱাৰী কিন্তু শেষ সীমা, গতিকে 30 জানুৱাৰীৰ পূৰ্বে আপুনি আবেদন কৰিব লাগিব। মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে। আমি প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে। আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পৰ্টেলত আবেদন কৰিব পৰা নাই, তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে, তেতিয়াহ'লেও তাক গ্ৰহণ কৰা হ'ব। আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো। অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে, স্কুল কলেজৰ বাবে, ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পৰ্টেলে আবেদন কৰিলে ঠিক আছে, কিন্তু যদি কোনোবাই পৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে, তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব। আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব। অনলি ৰাজহুৱা অনুষ্ঠান, নামঘৰ, উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব। যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ, মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰোঁ। আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে। আমি প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে। আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে
যদি কিবা কাৰণত পৰ্টেলত আবেদন কৰিব পৰা নাই তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহলেও তাক গ্ৰহণ কৰা হ'ব আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে স্কুল কলেজৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পৰ্টেলে আবেদন কৰিলে ঠিক আছে কিন্তু যদি কোনোবাই পৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহব অনলি ৰাজহুৱা অনুষ্ঠান নামঘৰ উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰো আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পৰ্টেলত আবেদন কৰিব পৰা নাই তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহলেও তাক গ্ৰহণ কৰা হ'ব আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে স্কুল কলেজৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পৰ্টেলে আবেদন কৰিলে ঠিক আছে কিন্তু যদি কোনোবাই পৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহব অনলি ৰাজহুৱা অনুষ্ঠান নামঘৰ উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰো আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পৰ্টেলত আবেদন কৰিব পৰা নাই তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহলেও তাক গ্ৰহণ কৰা হ'ব আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে স্কুল কলেজৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পৰ্টেলে আবেদন কৰিলে ঠিক আছে কিন্তু যদি কোনোবাই পৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহব অনলি ৰাজহুৱা অনুষ্ঠান নামঘৰ উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰো আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পৰ্টেলত আবেদন কৰিব পৰা নাই তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহলেও তাক গ্ৰহণ কৰা হ'ব আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে স্কুল কলেজৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পৰ্টেলে আবেদন কৰিলে ঠিক আছে কিন্তু যদি কোনোবাই পৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব
আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব অনলি ৰাজহুৱা অনুষ্ঠান নামঘৰ উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰোঁ আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পোৰ্টেলত আবেদন কৰিব পৰা নাই তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহলেও তাক গ্ৰহণ কৰা হ'ব আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে স্কুল কলেজৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পোৰ্টেলে আবেদন কৰিলে ঠিক আছে কিন্তু যদি কোনোবাই পোৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব অনলি ৰাজহুৱা অনুষ্ঠান নামঘৰ উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰোঁ আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পোৰ্টেলত আবেদন কৰিব পৰা নাই তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহলেও তাক গ্ৰহণ কৰা হ'ব আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে স্কুল কলেজৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পোৰ্টেলে আবেদন কৰিলে ঠিক আছে কিন্তু যদি কোনোবাই পোৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব অনলি ৰাজহুৱা অনুষ্ঠান নামঘৰ উপাসনাৰ থলী এওঁলোকে এতিয়া